নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজি লেটেষ্ট ভেকেঞ্চিবিলাকৰ ডিটেইলছখিনি দেখুৱাই যাম। ভিডিঅ'টো সম্পূৰ্ণ চাব। 1 নম্বৰ ভেকেঞ্চিটো হিমালয়া কছমেটিক কোম্পানীৰ পৰা আহিছে। পেকেজিং আৰু ছুপাৰভাইজাৰৰ পোষ্ট আছে। ইয়াতে টোটেল 250টা পোষ্ট খালী হৈ আছে। কোৱালিফিকেশ্যনত কোনো কোৱালিফিকেশ্যন নালাগে পেকেজিঙত যদি কৰিব বিচাৰে। ছুপাৰভাইজাৰত কৰিলে মেট্ৰিক পাছ কৰা হ'ব লাগিব মিনিমাম। বয়স আপোনালোকৰ 18 বছৰ হ'ব লাগিব মিনিমাম আৰু মেক্সিমাম 50 বছৰলৈকে এপ্লাই কৰিব পাৰে। ইয়াত এপ্লাই কৰিবৰ কাৰণে কোনো ইণ্টাৰভিউ দিব নালাগে। ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাই কিনে আপোনালোকে জইন কৰিব পাৰিব। আপোনালোকে কেৱল এই কণ্টেক্ট নাম্বাৰ দিয়া আছে, এই কণ্টেক্ট নাম্বাৰকেইটাত যোগাযোগ কৰি ল'ব। 2 নম্বৰ ভেকেঞ্চিটো কাৰ শ্ব'ৰুম বেলতলাৰ পৰা আহিছে। 2 চেলছমেন আৰু 1 চেলছমেন ফৰ ফিল্ড মাৰ্কেটিং আৰু 2 চেলছমেন ফৰ হেণ্ডলিং শ্ব'ৰুম কাষ্টমাৰ্ছ। ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মেইল ID দিয়া আছে আৰু হোৱাটছআপ নাম্বাৰ দিয়া আছে। ইয়াত যোগাযোগ কৰি ল'ব। 3 নম্বৰ ভেকেঞ্চিটো এডুকেশ্যনেল কনচালটেঞ্চি এট 6 মাইল। পোষ্ট আছে অফিচ এছিষ্টেণ্ট ফিমেলৰ কাৰণে। কোৱালিফিকেশ্যনত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। ফোন নম্বৰ দিয়া আছে, ইয়াৰ ফোন নম্বৰটোত কণ্টেক্ট কৰি ল'ব। 4 নম্বৰটো উইজডম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল তেজপুৰৰ পৰা আহিছে। PGT ফেকাল্টি ফিজিক্স আৰু মেথছৰ কাৰণে। নন টিচিং ভেকেঞ্চি আছে মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে। আপোনালোকে নিজৰ বায়'ডাটা ইমেইল IDটোত চেণ্ড কৰি দিব। 5 নম্বৰ ভেকেঞ্চিটো আহিছে JS ইঞ্জিনিয়াৰিং ছাৰ্ভিচ গুৱাহাটী HR এক্সিকিউটিভৰ ভেকেঞ্চি। কোৱালিফিকেশ্যনত HR এণ্ড মাৰ্কেটিং 1 to 2 yearsৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। আপোনালোকে PF ESIৰ কাম এইবোৰ জানিব লাগিব। ফ্ৰেছাৰ্ছ মে এপ্লাই এজ ইণ্টাৰ্ণছ হু মে বি এবজৰ্ব লেটাৰ। ফ্ৰেছাৰ সকলো এপ্লাই কৰিব পাৰে ইয়াত। 2 নম্বৰটো ছাৰ্ভিচ ইঞ্জিনিয়াৰ। কোৱালিফিকেশ্যনত ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল। ইয়াতো এক্সপিৰিয়েঞ্চ আৰু ফ্ৰেছাৰ্ছ সকলোৱে এপ্লাই কৰিব পাৰে। এই মেইল IDটোত বায়'ডাটা চেণ্ড কৰি দিব। 6 নম্বৰ ভেকেঞ্চিটো OD গুৱাহাটীৰ পৰা আহিছে। পোষ্ট আছে মাৰ্কেটিং মেনেজাৰ। কোৱালিফিকেশ্যনত গ্ৰেজুৱেশ্যন বা MBA কৰা হ'ব লাগিব মাৰ্কেটিঙত আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 3 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ইয়াতে কিছুমান এডিশ্যনেল ৰিকুৱাৰমেণ্টছ আছে, সেইখিনি চাই পঢ়ি ল'ব এবাৰ এপ্লাই কৰাৰ আগত। 2 নম্বৰ ভেকেঞ্চিটো মাৰ্কেটিং এক্সিকিউটিভৰে হয়। ইয়াতে গ্ৰেজুৱেশ্যন ইন এনি ষ্ট্ৰীম ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই। ইয়াত এক্সপিৰিয়েঞ্চ নহ'লেও এপ্লাই কৰিব পাৰে। আপোনালোকৰ কেৱল কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। এপ্লাই কৰিবৰ কাৰণে ইয়াতে যিটো মেইল ID দিয়া আছে ইয়াতে বায়'ডাটা চেণ্ড কৰিব। এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ব 28 জানুৱাৰী। এইটো আছিলে শেষৰ ভেকেঞ্চি। যদি ভিডিঅ'বোৰ ভাল পায় লাইক কৰিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ আহোঁ, ধন্যবাদ।